ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 8 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি অসমীয়া চত মাহৰ 24 তাৰিখ আজি তিথি হ'ব শুক্লা একাদশী তিথি আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ আজি যুগ হ'ব শুল যুগ তাৰ পিছতে গণ্ড যুগ আৰম্ভ হ'ব কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব ককট ৰাশি তাৰ পিছতে পুৱা 7:54 পিছত সিংহ ৰাশি আৰম্ভ হ'ব আজি জন্মত ককট ৰাশি বিপৱন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী অগ্নিকোণত সূৰ্যোদয় হ'ব 5:11 সূৰ্যাস্ত সম হ'ব 5:39 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল কিতাপলৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইতিবাচক মনোভাৱ ৰাখিলে বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ভূমি সম্পত্তিৰ সম্পৰ্কীয় বিচাৰাধীন বিষয়সমূহ সমাধান হ'ব বুলি আশা কৰা হৈছে এটা বিশেষ বিষয়ত ঘনিষ্ঠ আত্মীয়ৰ সৈতে গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব আজি পৰিয়ালৰ নিয়ম নীতি পালন কৰক নহলে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ খং উঠিব পাৰে আজি খঙে কথাবোৰ আৰু বেছি বেয়া কৰি তুলিব পাৰে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কোনো ধৰণৰ কাৰণ নোহোৱাকৈ কিবা এটা মানহানি বা মিছা অভিযোগ উঠিব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকিব লাগিব কিছুমান মানুহে হিংসাৰ বাবে এনে কৰিব পাৰে য'ত কোনো কাৰণ নোহোৱাকৈ আপোনালোকে কিছু মিছা অভিযোগ আপোনালোকৰ ওপৰত পৰিব পাৰে আজি ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ সম্পৰ্কৰ কিছু অফাৰ লাভ কৰিব পাৰে ভাল এটা অৰ্ডাৰ লাভ কৰিব পাৰে বুলি কৈছে ৰাজনৈতিক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায় আপোনালোকৰ ব্যৱসায়ক এক নতুন দিশ দিব বুলি কৈছে নতুন এটা পথ দিব কাৰ্যালয়ত উচ্চপদস্থ বিষয়কো কোনো কিবা এটা কথাৰ বাবে বা তেওঁলোকৰ কথা বতৰা বিশেষকৈ অলপ মনত অশান্তি দিব পাৰে আপোনালোকক বা অশান্তিৰ সৃষ্টি কৰিব পাৰে বৈবাহিক সম্পৰ্কৰ দিনটোৰ প্ৰথম ভাগত মধুৰ হৈ থাকিব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনত ইতিবাচক শক্তি প্ৰাধান্য থাকিব লগতে পৰিয়ালৰ কোনো সদস্যৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কোনো কাৰণতে আপোনালোকৰ ভিতৰত নেতিবাচক চিন্তা বাঢ়িবলৈ নিদিব ছালৰ লগত জড়িত কিছু পুৰণি ৰোগৰ উত্থান হ'ব পাৰে কিছু লোকৰ আজি বিনিয়োগৰ বাবে সময় অনুকূল মাত্ৰ ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক অভিজ্ঞ ব্যক্তিৰ সংগত থাকিব আৰু নিজৰ ভিতৰতে অপৰিসীম আত্মবিশ্বাস শক্তি অনুভৱ কৰিব আজি এলাহ আৰু অলাহতাৰ বাবে কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব এলাহ ভাৱবোৰ বা লেজিনেছবোৰ পৰিহাৰ কৰক নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰিলে উপকৃত হ'ব বুলি কৈছে আজি আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে আজি কিবা এটা কনফিউজন থাকিলে বা ডাউট থাকিলে এনে পৰিস্থিতিত বিশেষকৈ শান্তভাৱে সমাধান বিচাৰিবলৈ চেষ্টা কৰক ব্যৱসায়ৰ বাবে এই সময় অধিক কঠোৰ পৰিশ্ৰম আৰু মনোযোগৰ প্ৰয়োজন সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা কোনো কামত বিশেষকৈ তৎক্ষণাত নকৰিব আজি আৰ্থিক অসুবিধাও অব্যাহত থাকিব আজি নিয়োজিত লোকে নিজৰ পছন্দ অনুসৰি কামৰ পূজাৰ পাব পাৰে বুলি কৈছে ঘৰুৱা জীৱন সংগঠিত আৰু সুখী হৈ থাকিব আজি প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষত স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু উত্থান পতনো সহজভাৱে ল'ব নালাগে কিবা এটা অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধা পালে বা প্ৰব্লেম পালে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে অলপ সাৱধানে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব পাৰিব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলে আজি বিশেষকৈ আপুনি নিজৰ ইচ্ছামতে কামবোৰ কৰি সুখৰ সময় কটাব আৰু আধ্যাত্মিক সুখ অনুভৱ কৰিব জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ নিৰ্দেশনাত বহুতো ব্যৱহাৰিক কথা শিকিবলৈ পাব আজি একাগ্ৰতাৰ অভাৱৰ বাবে কৰি থকা কামত কিছু ব্যাঘাত জন্মিব পাৰে যাৰ ফলত সমস্যাবোৰ বাঢ়িব পাৰে সংযম আৰু ধৈৰ্যৰে কাম কৰক আজি কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব আজি বাহনখনৰ লগত জড়িত কিছু ডাঙৰ খৰচো হ'ব পাৰে কিছু লোকৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি তৎক্ষণাত নল'ব কিছুমান ক্ষেত্ৰত পিছুৱাই দিবলৈ চেষ্টা কৰক আজি ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কামত বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে লগতে মনত ৰাখিব যে আপোনালোকৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব আজি যুৱক যুৱতীসকলৰ বিশেষকৈ প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰ হৈ পৰিব
আজি দিনটোৰ প্ৰথম ভাগত কিছু লোকৰ প্ৰস্ৰাৱৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে যিমান পাৰে সিমান পানী খাব লাগে তৰল পদাৰ্থ সেৱন কৰিব লাগে আজি কিছুমান ক্ষেত্ৰত কৈছে যে আলোচনাৰ জৰিয়তে বিবাদিত বা সমস্যা হৈ থকা সমস্যাবোৰ বা প্ৰবলেম হৈ থকা যি ধৰণৰ সমস্যা সেইখিনি আলোচনাৰ জৰিয়তে সেইখিনি সমাধানৰ বাবে প্ৰচেষ্টা চলালে সফল হ'ব আজি বন্ধু বা আত্মীয় পৰামৰ্শ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব পাৰে পৰিয়ালৰ সৈতে বিনোদনমূলক কাম-কাজো আজি কৰাৰ সময় বুলি কৈছে সময় কটাব বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লাভ কৰি থাকিব মানসিক শান্তি পাবলৈ ধৰ্মীয় স্থানত কিছু সময় কটাক বুলি কৈছে যদি কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে আপোনালোকৰ ভাই ভনীসকলক অনুৰোধ কৰাটো উপযুক্ত হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি একেবাৰে অসাৱধান হ'ব নালাগে এই সময়ত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো অতিকৈ প্ৰয়োজনীয় অন্যথা কোনো বাহিৰৰ মানুহে আপোনালোকৰ কৰ্মস্থলীৰ যি ব্যৱস্থাত কিছু অশান্তি সৃষ্টি কৰিব পাৰে আজি ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বাকী ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া আপোনালোকৰ ফাইল আৰু কাগজ-পত্ৰসমূহ সংগঠিত কৰি ৰাখিবলৈ আপুনি প্ৰচেষ্টা চলাব লাগিব স্বামী-স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব আজি বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো আপোনালোকে ঘৰখনতে লাভ কৰি থাকিব বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে পেটৰ লগত জড়িত কোনো সমস্যাৰ সৃষ্টি হ'লে বিশেষকৈ সজাগ হৈ থাকক এই সময়ত বৰ্তমান স্বাস্থ্যৰ নিয়ম সম্পূৰ্ণৰূপে পালন কৰাটো নিতান্তই প্ৰয়োজনীয় বুলি কৈছে আজি এই সময়ত আপোনালোকৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে বা মনোনিৱেশ কৰক বুলি কৈছে নিজৰ কাম-কাজখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি কেনেকৈ আগবঢ়াই নিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আনৰ সমস্যাবোৰৰ লগত জড়িত হৈ নিজৰে ক্ষতি কৰি ল'ব পাৰে আজি এই সময়খিনিত কৈছে যে আত্মীয় বন্ধু বা আত্মীয় পৰামৰ্শ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব পাৰে আজি অপ্ৰয়োজনীয় চিন্তাবোৰ বিশেষকৈ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি কিন্তু গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি বৃষ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় জয় হনুমান মিথুন ৰাশি ওম নমঃ শিৱায় এই সময়খিনিত কৈছে যে আপোনালোকৰ সন্তানৰ ফালৰ পৰা বিশেষকৈ কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে বা তেওঁলোকৰ ফালৰ পৰা বিশেষকৈ সন্দৰ্ভত আপুনি সন্তুষ্টি এটা পাব পাৰে বুলি কৈছে যাৰ বাবে বৈবাহিক জীৱনত আপুনি আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি বিশেষকৈ নিজৰ বাজেটৰ যত্ন ল'ব লাগিব খৰচ পাতিৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব কোনো বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰাৰ সময়ত কিন্তু উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব যদি তেনে নকৰে বিশেষকৈ শব্দবোৰ যদি ভালকৈ নকয় কথা কওঁতে যদি সাৱধান নহয় বিশেষকৈ মানহানিও হ'ব পাৰে আজি আনৰ লগত ব্যৱহাৰ কৰাৰ সময়ত ইতিবাচক মনোভাৱ ব্যৱহাৰ কৰক বুলি কৈছে বা গ্ৰহণ কৰক ব্যৱসায়ত সাৱধান হৈ যিকোনো সমস্যা দূৰ কৰিব পাৰিব আজি শ্বেয়াৰ জল্পনা কল্পনা আদিৰ কামত ধন বিনিয়োগ কৰাটো ভাল নহয় বুলি কৈছে চাকৰিৰ বাবে যি পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব আজি পৰিয়ালৰ সৈতে এক সময় কটালে সুখ আৰু শান্তি আহিব বুলি কৈছে ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত মধুৰতাৰ বৃদ্ধি পাব বিপদজনক কামৰ পৰা আঁতৰি থাকিব আৰু সাৱধানে গাড়ী চলাব লাগে এই সময়ত বা আঘাত পৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে সাৱধান হ'ব আজি এই সময়খিনিত কিন্তু আজি আপোনালোকৰ পৰিয়ালৰ সৈতে শিথিলতা আৰু আনন্দ দিনটো কটালে বিশেষকৈ ঘৰখনৰ যি পৰিৱেশটো বাতাবৰণটো বহুত বেছি ভাল হ'ব আজি ঘৰখনৰ সংস্কাৰ পৰিকল্পনা কাৰ্যকৰী হ'ব পাৰে যদি আপুনি সম্পত্তি বা আন কোনো কামৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে আজি এই সমস্যাবোৰ সমাধান হ'ব পাৰে আজি কোনো নেতিবাচক কাম বিশেষকৈ হলে মনোবল কমি যাবলৈ নিদিব আপোনাৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ভাই ভনীৰ পৰা উপযুক্ত সমৰ্থন পাই থাকিব সেয়ে তেওঁলোকৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখক ব্যৱসায়িক স্থানত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক আজি কোনো ধৰণৰ ফোন কল ইমেইল আদিক আওকাণ নকৰিব কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আহিব পাৰে আপুনি কিছুমান ডাঙৰ অৰ্ডাৰ পাব পাৰে ব্যৱসায়িক ক্ষেত্ৰত আজি কিন্তু বিত্তীয় সম্পৰ্কৰ কামবোৰ সাৱধানে কৰক চাকৰি সলনি কৰিব বিচৰা লোকসকলে পাব পাৰে কিছু ভাল খবৰ যিসকলে প্ৰাইভেট সেক্টৰৰ কাম কৰি আছে ভাল এটা অফাৰ পালে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে সেই সুবিধাবোৰৰ পৰা আপোনালোকে একেবাৰে যাবলৈ নিদিব আজি পৰিয়ালৰ যি পৰিৱেশ সংগঠিত আৰু সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কেও পাৰিবাৰিক অনুমোদন পাব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে কিছু লোকৰ ডিঙি এলাৰ্জি কাহ চৰ্দি অভিযোগ আহিব পাৰে নিজৰ উপযুক্ত চিকিৎসা নিজে গ্ৰহণ কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব বুলি কৈছে আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব
মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। কৰ্কট ৰাশি, আপোনাৰ পৰিচালনাৰ দক্ষতা উন্নত কৰিবলৈ আপোনালোকৰ পৰিয়াল সদস্যৰ সহায়ো আপোনালোকে ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি দ্ৰুত সফলতা লাভ কৰিব আৰু আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। ভূমি সম্পৰ্কীয় কিছু অসুবিধা আপোনালোকৰ হ'ব পাৰে আৰু কিছু লোকে সুবিধা লাভ কৰিব পাৰে যদি প্লেনিং কৰি কামখিনি কৰে বুলি কৈছে। পৰিকল্পনা কৰক। আজি আপোনালোকৰ কামৰ স্তৰ অৱনতি হ'বলৈ নিদিব। আন ক্ষেত্ৰত ব্যস্ত থকাৰ লগতে ঘৰখনত শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বা শৃংখলা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ, অন্যথা পৰিয়ালৰ লোকৰ খং উঠিব পাৰে। আজি কিছু সময় ধৰ্ম বা আধ্যাত্মিকতাত মনোনিৱেশ কৰিলে মন একাগ্ৰ হৈ থাকিব, কামখিনি কৰিব পাৰিব, মাইণ্ডটো ফ্ৰী হ'ব, মনটো ফ্ৰী হ'ব। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব, কাৰণ এই সময়ছোৱাত বাহিৰৰ কাম কাজত অধিক সময় খৰচ হ'ব। আজি কামৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। নিয়োজিত লোকসকলে এটা প্ৰকল্পত যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ লগত জড়িত হৈ যুৱক যুৱতীসকলে পঢ়া শুনা আৰু নিজৰ কেৰিয়াৰৰ ক্ষতি কৰিব পাৰে, গতিকে নিজৰ পঢ়া শুনাৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগে। যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগে। আজি দিনটোৰ প্ৰথম ভাগত খং আৰু খৰখেদাৰ আচৰণ নিয়ন্ত্ৰণ কৰক। ৰক্তচাপ আদি সমস্যা কিছু লোকৰ বাঢ়িব পাৰে, প্ৰেছাৰৰ কিছু সমস্যা হ'ব পাৰে। বন্ধুৰ নিৰ্দেশনাত আজি দীৰ্ঘদিনীয়া চিন্তা আৰু মানসিক চাপৰ পৰা কিছু পৰিমাণে কিছু লোকে সকাহ পাব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক স্থাপন কৰিলে পৰিয়ালৰ পৰিৱেশত সুখদায়ক আৰু বিশেষকৈ মধুৰতা আহিব বুলি কৈছে বা সুখদায়ক পৰিৱৰ্তন আহিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ উৎসাহী হৈ থাকিব লাগে। বৰ্তমান সময়ত আজি যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক। যেতিয়া প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আপোনালোকৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি ধৈৰ্য আৰু বিবেচনাৰে আপুনি পৰিস্থিতিটো সোনকালে স্বাভাৱিক কৰি তুলিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত সৰু সৰু কথাবোৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। এই সময়ত পৰিস্থিতি কিছু প্ৰতিকূল হৈ আছে, কিন্তু ধৈৰ্য ধৰক, অতি সোনকালে নতুন ব্যৱসায়িক চুক্তি পাব পাৰে। চাকৰিত কিছু ইতিবাচক পৰিৱৰ্তন হোৱা আশা কৰা হৈছে। আজি জীৱনসংগীৰ অনুভৱক সন্মান কৰক। বিবাহযোগ্য বয়সৰ লোকৰ বাবে উপযুক্ত সম্পৰ্ক ৰখাৰ সম্ভাৱনা আছে। আজি এলাৰ্জি সম্পৰ্কে যিকোনো সমস্যাৰ পৰা সকাহ পাবলৈ পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি এই সময়ত কিন্তু আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে জীৱনসংগী বা আপোনালোকৰ পিতৃ মাতৃ হওক বা গুৰু সদৃশ ব্যক্তিৰ পৰা যদি আপোনালোকে সেইখিনি গাইডেঞ্চ লয়, পৰামৰ্শখিনি লৈ যদি আগবাঢ়ে, নিশ্চয়কৈ উপকৃত হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। সিংহ ৰাশি, আপোনালোকৰ দক্ষতাৰ ভিত্তিত কিছুমান মহান কাম সম্পূৰ্ণ আজিৰ দিনটোত হ'ব পাৰে। ইয়াৰ লগতে যিকোনো পুৰণি সমস্যাৰ সমাধানো হ'ব পাৰে। আজি আপোনালোকৰ আগ্ৰহৰ কামবোৰতো কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক আৰু মানসিক সুখ লাভ কৰিব। আজি দিনৰ আৰম্ভণিতে কৰাৰ কামত কিছু বাধা আহিব পাৰে। সমস্যাবোৰলৈ ভয় খোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজেই যত্ন লওক বুলি কৈছে। কিবা এটা হেৰুৱা বা পাহৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি নতুন কাম আৰম্ভ কৰাৰ বাবে অপেক্ষা কৰক, কাৰণ ব্যৱসায়িক কামৰ বাবে পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব। এই সময় বিপণনৰ কামবোৰ বুজিবলৈ আৰু আপোনালোকৰ যোগাযোগসমূহ বৃদ্ধি কৰিবলৈ কিছু আপোনালোকে চেষ্টা কৰক বুলি কৈছে। কাৰ্যালয়ত বিষয়ৰ সৈতে মত বিনিময় কৰাৰ সময়ত বিশেষকৈ সংযত আচৰণ বজাই ৰাখিব লাগে। আজি ঘৰখনত কিবা মূল্যৱান বস্তু ক্ৰয় কৰাৰ বাবে পৰিয়ালৰ সকলো সদস্যৰ সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ একেবাৰে নিদিব। স্বাস্থ্যৰ ওপৰত বতৰৰ প্ৰভাৱ পৰিব পাৰে। সংক্ৰমণৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। এই সময় সৌভাগ্যৰ কিছু পৰিৱৰ্তনৰ দিশত কাম কৰাৰ সময়। পাৰিবাৰিক সম্পৰ্কৰ যিকোনো বিষয়ত পাৰস্পৰিক বাৰ্তালাপে ভাল ফলাফল কঢ়িয়াই আনিব বুলি কৈছে। উপযুক্ত সমৰ্থনো ঘৰৰ মানুহখিনিৰ পৰা লাভ কৰি থাকিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ পিছত গৌৰৱ অনুভৱ কৰিব। আজি আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। আজি নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ পিছত বিশেষকৈ আপুনি প্ৰাউড ফিল কৰিব, গৌৰৱ অনুভৱ কৰিব বুলি কৈছে। কেতিয়াবা আপোনালোকৰ খং আৰু খৰখেদাৰ স্বভাৱটোৱে কিন্তু কিছু ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আত্মপৰ্যবেক্ষণতো কিছু সময় কটাওক।
সঠিক উচিত অনুচিত সকলো কথা আপোনালোকে বুজিব পাৰিব ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ সম্পৰ্কে বিশেষকৈ এটা প্ৰস্তাৱে অনুমোদন লাভ কৰিব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত ইজনে সিজনৰ প্ৰতি আস্থা আৰু স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামৰ বোজাৰ বৃদ্ধিৰ বাবে অতিৰিক্ত সময় দিব লাগিব পাৰে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি হ'লে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ কিছু লোকৰ জ্বৰ বা শৰীৰ বিষ আদি সমস্যা থাকিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব স্বাস্থ্যৰ সম্পদ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি দৈনন্দিন কাম-কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু নিশ্চয়কৈ ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজি ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ বাবে এটা অনুকূল সময় বা অনুকূল দিন বুলি কৈছে সম্পূৰ্ণ আত্মবিশ্বাসেৰে বিশেষকৈ সেইখিনি ক্ষেত্ৰত জড়িত হওক নিশ্চয়কৈ সফল হ'ব শিশুৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিবাহিত লোকসকলে বিশেষকৈ সহযোগিতা বা তেওঁলোকৰ বাবে অতি বিশেষকৈ উপকাৰী বুলি প্ৰমাণিত হ'ব আপোনালোকৰ সহায় সহযোগিতা তেওঁলোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব বুলি কৈছে ৰাজনৈতিক আৰু সামাজিক পৰিসৰ বৃদ্ধি কৰিবলৈ লাভজনক হ'ব বুলি কৈছে বা লাভজনক সময় বুলি কৈছে নিজৰ দায়িত্ব বুজি পোৱাটো গুৰুত্বপূৰ্ণ আয়কৰ ঋণ আদিৰ খণ্ডত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই কামবোৰ তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক আজি ল'ৰা-ছোৱালীৰ কাম-কাজ আৰু সংগৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ঠাইত বিনিয়োগৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক যদি আপুনি কিছুমান সংস্কাৰ বা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে বিশেষকৈ সেইটোৰ ওপৰত গুৰুত্ব দিব বুলি কৈছে চৰকাৰী চাকৰিত ৰাজহুৱা স্থানত কিছু বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে আজি ঘৰ আৰু পৰিয়ালত সুখ আৰু সমৃদ্ধি থাকিব অতিথি বিশেষকৈ মনোৰঞ্জনতো সময় অতিবাহিত কৰা হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কতো পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰে গেছ আৰু এচিডিটিৰ কিছু মৃদুৰ সমস্যা হ'ব পাৰে অৱশ্যে অলপ সাৱধানে আপোনাক বিশেষকৈ সুস্থ কৰি ৰাখিব পাৰিব আজি নিজৰ ঘৰখন বা নিজৰ পৰিয়ালৰ সন্দৰ্ভত লোৱাৰ আবেগিক সিদ্ধান্তই পাৰস্পৰিক সম্পৰ্কত মধুৰতা আনিব নিজৰ পছন্দৰ যিকোনো পাঠ্যক্ৰমত নামভৰ্তি লাভ কৰি আজি বিশেষকৈ যুৱক যুৱতীসকলে লাভ কৰি সকাহ পাব যুৱক যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আজি বিশিষ্ট ব্যক্তিৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আৰু আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব খৰচৰ ক্ষেত্ৰতো নিজৰ ৰুটিনখন সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ সিস্টেমত আপোনালোকে আগবাঢ়িব লাগিব খৰচ পাতি বিশেষকৈ কমাব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে ইগো আৰু অতি আত্মবিশ্বাসৰ দৰে পৰিস্থিতিয়ে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে সহজ আৰু সহজ সৰল স্বভাৱ আপোনালোকে ৰাখক বুলি কৈছে বৰ্তমান সময়ত আজি আপোনালোকৰ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক যদি আপুনি ব্যৱসায়িক বিষয়ত ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সঠিক পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত কৈছে যে চলি থকা ৰাজনীতিৰ পৰা শ্ৰমিক লোকসকলে অলপ অশান্তি পাব পাৰে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো উচিত ইজনে সিজনৰ সুবিধা অসুবিধাৰ মনৰ ভাৱবোৰ বুজি পোৱা উচিত বুলি কৈছে প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক বিবাদৰ সম্ভাৱনা আছে কিবা এটা সৰু কথাক লৈ গতিকে ধ্যান ৰাখিব কাহ চৰ্দি হ'ব পাৰে কিছু লোকৰ ঠাণ্ডাৰ প্ৰকৃতিৰ বস্তু পৰিহাৰ কৰক বুলি কৈছে বৰ্তমান সময়ত আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান জয় হনুমান জয় হনুমান তুলা ৰাশি আজি অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰি থাকিব আজি পৰিয়াল সম্পৰ্কীয় কিছু বিবাদ সমাধান কৰি ঘৰখনত এক শিথিল আৰু শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব পাৰিব আৰু ব্যক্তিগত কাম-কাজত অধিক মনোনিৱেশ কৰিব পাৰিব আজি আপোনালোকৰ বুজাবুজিৰ বাবে খৰচ কিছু কম হ'ব যিকোনো সিদ্ধান্ত তুলা ৰাশি জাতক জাতিকাসকলে লোৱাৰ আগতে সকলো দিশৰ ওপৰত সঠিক আলোচনা কৰাটো বা চাই চিতি লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে খৰখেদাৰ কৰাৰ কামেও আজি আপোনালোকৰ কথাবোৰ বিশেষকৈ অলপ বেয়া কৰি তুলিব পাৰে গতিকে অলপ ধ্যান ৰাখিব খৰখেদাকৈ কোনো ধৰণৰ কাম কৰিব নালাগে
আজি মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব আজি আয়ৰ উৎসৱ ঐক্যত থাকিব আজি এই সময়খিনিত আৰ্থিক কিছু সমস্যা কিছু কমিব অৱশ্যে পদোন্নতিৰ পদ্ধতি সলনি কৰিব লাগিব চাকৰিত কিছু সমস্যা হ'ব পাৰে কিন্তু আপোনালোকৰ বিষয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা হ'ব পাৰে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কে কিছু সমস্যা হ'ব পাৰে সেয়ে তেওঁলোকৰ বিশেষ যত্ন ল'ব লাগে আজি এই সময়খিনিত এটা সুখদায়ক গ্ৰহৰ যি অৱস্থান গঢ়লৈ উঠিছে দীৰ্ঘদিন ধৰি বাকি থকা কাম আজি নিম্নতম কষ্টৰে সম্পূৰ্ণ কৰিব পৰা যাব পঢ়া শুনাৰ লগত জড়িত চলি থকা সমস্যাবোৰ সমাধান পাব বুলি কৈছে পঢ়া শুনা কৰা যুৱক যুৱতীসকলে ভাল প্ৰতিফলন দেখিব কিছুমান প্ৰত্যাহ্বান আহিব শান্ত মনেৰে সমস্যাবোৰ সমাধান কৰক লগতে জ্যেষ্ঠ সদস্যসকলৰ মতামত নিশ্চয়কৈ গুৰুত্ব দিব সম্পত্তি বা বাহনৰ সৈতে জড়িত যিকোনো কাম আজি পিছুৱাই দিয়া বুলি কৈছে কাৰণ এই সময়ত গ্ৰহৰ ট্ৰেনজিটে এই কামবোৰৰ বাবে অনুকূল নহয় ব্যৱসায়ৰ লগত জড়িত যিকোনো নতুন বিনিয়োগ কৰাৰ বাবে সময় অনুকূল কৰ্মচাৰী সকলৰ পৰা আপোনালোকে সহায় লাভ কৰি থাকিব চাকৰিত সৰু সৰু সমস্যা আহিব কিন্তু সিনিয়ৰ বা জ্যেষ্ঠ বিষয়ৰ সহায়ত সমাধানো সেইখিনি লাভ কৰিব নিজৰ ঘৰখনত সঠিক অনুশাসন আৰু শৃংখলা বজাই ৰাখক প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ ভুল বুজাবুজিৰ বাবে দূৰত্ব বাঢ়িব পাৰে খাদ্যভাস আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি অসাৱধান নহ'ব ইয়াৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে যোগাসন ব্যায়াম আদিক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় হনুমান বৃশ্চিক ৰাশি আপোনাৰ ইচ্ছা অনুসৰি দিনটোৰ শেষ হ'ব শিল্প কৰ্মৰ প্ৰতি আগ্ৰহ থাকিব কিছু লোকৰ আজি আপুনি সতেজ আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব কিছুমান ক্ষেত্ৰত যদি চিন্তা অলপ আছিল অপ্ৰয়োজনীয় কিছুমান সমস্যা হৈছিল সেই সমস্যাবোৰ বিশেষকৈ সমাধান হ'ব অলপ সকাহ অনুভৱ কৰিব আপোনালোকৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব আজি পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে বিবাহ সম্পৰ্কে কিছু আলোচনা হ'ব পাৰে বা কৰবাৰ পৰা কিবা এটা সম্পৰ্ক আহিব পাৰে আজি প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে ধৈৰ্য ধৰি ৰখাটো প্ৰয়োজন আছে আজি কেতিয়াবা আপোনালোকৰ ইচ্ছামতে কামবোৰ নহলে আজি দিনটোত অস্থিৰ হৈ পৰিব পাৰে মনত অশান্তি এটা সৃষ্টি হ'ব পাৰে আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আস্থা থাকিলে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব সামৰ্থ্যতকৈ অধিক খৰচ বা ধাৰ লোৱাটোৱে আপোনালোকক মানসিক চাপ সৃষ্টি কৰিব পাৰে এই সময়ত অতি সজাগ আৰু সক্ৰিয় হোৱাৰ সময় ব্যৱসায় সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ চুক্তি হ'ব বিপণন সম্পৰ্কীয় কামত লোকচানৰ সম্ভাৱনা আছে নিয়োজিত লোকৰ বাবে বিষয়ৰ সৈতে বন্ধুত্বপূৰ্ণ লাভজনক হ'ব আপোনালোকৰ প্ৰিয় প্ৰজেক্টটো পাব পাৰে আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত বা পৰিয়ালৰ সদস্যৰ মাজত কিবা এটা সমস্যা হ'ব পাৰে উত্তেজনা থাকিব পাৰে প্ৰেমৰ সম্পৰ্কত মানহানি বা বদনাম হ'ব পাৰে গতিকে সাৱধান হ'ব আজি আপোনালোকৰ প্ৰিয়ৰ কামত কিছু সময় কটাক আজি অত্যধিক চিন্তা আৰু নেতিবাচক চিন্তাৰ বাবে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে বুলি কৈছে এই সময় আত্মনিৰীক্ষণৰ সময় নিজকে ফিট আৰু সক্ৰিয় কৰি ৰাখক এক্টিভ কৰি ৰাখক ইয়াৰ ফলত আপোনালোকৰ চিন্তাশৈলী আৰু বেছি অধিক উন্নত হ'ব বুলি কৈছে ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব শিকিবলৈ বা ভাল কাম এটা কৰাৰ প্ৰবল ইচ্ছা আপোনালোকৰ মাজত উদ্ভৱ হ'ব এইটো কথা মনত ৰাখিব যে আপোনালোকৰ কামবোৰ সম্ভৱৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ কথা বতৰা কৰাৰ সময়ত আপোনালোকৰ সুৰটো কোমল কৰি ৰাখক শিশুৰ সমস্যাবোৰ শুনি সমাধান কৰক খাদ্যৰ সম্পৰ্কীয় কাম আৰম্ভ কৰিবলৈ এই সময় অনুকূল আৰু আন বহুতো নতুন সুযোগ উপলব্ধ হ'ব অনলাইন কাৰ্যকলাপত নিয়োজিত লোকসকলে নিজৰ তথ্য সুৰক্ষিত কৰি ৰাখিব লাগে চৰকাৰী চাকৰি এটাত কৰবাত বিশেষ কৰ্তব্য কৰিবলগীয়া হ'ব পাৰে পালন কৰিবলগীয়া হ'ব পাৰে ঘৰখনৰ সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমিক প্ৰেমিকাসকলে ডেটিঙৰ সুযোগ পাব দিনটোৰ শেষৰ অৰ্ধত
আজি স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু যদি কোনো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা আছে তেন্তে তাক আওকাণ নকৰিব। ব্যায়াম আৰু যোগাসন আপোনালোকৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। যদি বেছিকৈ হেল্থৰ প্ৰব্লেম হৈছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় হনুমান। পৰিস্থিতি অনুসৰি পৰিকল্পনা কৰক, ইয়াৰ ফলত কামবোৰ সংগঠিতভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। এই সময়ত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত আগন্তুক দিনত ভাল ফল পোৱা যাব, ভাল এটা প্ৰতিফলন দেখিব। আজি চুবুৰীটোত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মানুহৰ লগত যোগাযোগ বৃদ্ধি পাব বুলি কৈছে। আজি মাটি বাহন আদিৰ লগত জড়িত কৰাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। ইয়াৰ ফলত আপোনালোকৰ ধন সম্পত্তি আৰু বিশেষকৈ সমৃদ্ধিহে বৃদ্ধি পাব। চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ঘৰৰ ঘনিষ্ঠ ব্যক্তিৰ পৰা বা কনিষ্ঠ সদস্যসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। ঘনিষ্ঠ মানুহৰ লগত সমন্বয় বজাই ৰাখক, ভাল হ'ব। ব্যৱসায়ত আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব। মহিলাসকলৰ সৈতে জড়িত ব্যৱসায়ত সফল হ'ব। অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মৰত মহিলাসকলে নিজৰ পচন্দৰে বিশেষকৈ নিজৰ কামখিনি কৰিব পাৰিব বা কাম পোৱাৰ পিছত শিথিলতাও অনুভৱ কৰিব বুলি কৈছে। পৰিয়ালৰ দায়িত্ব বুজি সম্পূৰ্ণ হৃদয়ৰে পালন কৰক। প্ৰেমিক প্ৰেমিকাসকলে ডেটিঙৰ সুযোগ পাব। পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্য আৰু দৈনন্দিন কাম কাজত বিশেষকৈ নিয়ন্ত্ৰণ ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আপোনালোকৰ দৈনন্দিন জীৱনত কৰা পৰিৱৰ্তনে ভাল ফলাফল দিব। কিছুদিনৰ পৰা চলি থকা এটা সমস্যাৰ সমাধান হ'ব। আধ্যাত্মিক আৰু আকৰ্ষণীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব, বিশ্বাসো বৃদ্ধি পাব। পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে এটা উপযুক্ত বিবাহ প্ৰস্তাৱ আহিব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক, কিন্তু ধৈৰ্য আৰু বিবেচনাৰে আপুনি পৰিস্থিতিটো সোনকালে স্বাভাৱিক কৰি তুলিব পাৰিব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক বুলি কৈছে। ব্যৱসায়ত অতি কঠোৰ পৰিশ্ৰম আৰু সাৱধান হোৱাটো প্ৰয়োজন আছে। অৱশ্যে সফলতা নিশ্চিতভাৱে লাভ কৰিব। জনসংযোগ আৰু অধিক সম্প্ৰসাৰণ কৰক। আপুনি এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় প্ৰকল্প সম্পূৰ্ণ কৰাত সফল হ'ব। বৈবাহিক জীৱনটো সুখদায়ক আৰু সুখী হ'ব। প্ৰেমৰ সম্পৰ্কটো শালীনতা অটুট থাকিব বুলি কৈছে। দিনটোৰ শেষত ডায়েবেটিছ আৰু ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰক। একেবাৰে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি বিশেষভাৱে ফলপ্ৰসূ দিন হ'ব। নিজৰ আত্মবিশ্বাস বজাই ৰাখিলে আপুনি আপোনালোকৰ কামক সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কিছুমান নতুন মানুহ লগ পাব আৰু বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকৰ মনত সন্তুষ্টি থাকিব বুলি কৈছে। বন্ধু বা আত্মীয়ৰ লগত জড়িত কিছু নেতিবাচক কথা পোহৰলৈ আহিব পাৰে। মনোবল শক্তিশালী কৰি ৰাখক আৰু মানসিক চাপৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। ধৈৰ্য ধৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি বৰ্তমান পৰিস্থিতি বহুত বেছি ভাল বুলি আশা নকৰিব। সংবাদ মাধ্যম আৰু অনলাইন সম্পৰ্কীয় ব্যৱসায়িক কাৰ্যকলাপত বা কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। ব্যস্ত থকাৰ পিছতো নিজৰ পৰিয়ালক আপোনালোকে সময় দিব লাগিব বুলি কৈছে। এই সময়খিনি কিছু সময় পৰিয়ালৰ সদস্যৰ সৈতে ধেমালিত কটাব বুলি কৈছে। অনিয়মিত ৰুটিনৰ বাবে স্বাস্থ্য সম্পৰ্কে সৰু সৰু সমস্যা আহিব পাৰে। আজি অনুশাসন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি এই সময়খিনিত কিন্তু দৈনন্দিন ৰুটিন সুসংগঠিত হৈ থাকিব। বিশেষ ব্যক্তিৰ পৰা বিশেষকৈ সহযোগিতা পাব। বিশেষ ব্যক্তিৰ সৈতে কৰাৰ যোগাযোগ লাভজনক হ'ব। যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে। ধৰ্মৰ প্ৰতি ক্ৰমান্বয় প্ৰৱণতা আপোনালোকৰ বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক কৰি ৰাখিব। আজি মাটি বাৰী সম্পৰ্কীয় বিষয়ত বা জড়িত কোনো কাম বা বিনিয়োগ তৎক্ষণাত নকৰিব বুলি কৈছে। খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰক। ইতিমধ্যে কৰা কামবোৰ কিছু নষ্ট হ'ব পাৰে। যিকোনো অনুষ্ঠান ইত্যাদিত অংশগ্ৰহণ কৰাৰ সময়ত নিজৰ আত্মসন্মানৰ যত্ন লওক বুলি কৈছে। সাম্প্ৰতিক ব্যৱসায়িক কাম কাজত অলপ সজাগ হোৱাৰ প্ৰয়োজন আছে। নতুন ব্যৱসায়িক যোগাযোগ গঢ় লৈ উঠিব, যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী হ'ব। কাৰ্যালয়ত কোনো সহকৰ্মী আপোনালোকৰ কামত বাধা দিব পাৰে। আজি ঘৰৰ কোনো এটা বিষয়ক লৈ সদস্যৰ লগত কিছু তৰ্ক হ'ব পাৰে, কিন্তু সম্পৰ্কবোৰত মধুৰতা থাকিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। আপুনি মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব। সেয়ে ধ্যান আদিৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, কিছু পূৰ্বপুৰুষৰ কাম আজি সমাধান হোৱাৰ কিছু লোকৰ সম্ভাৱনা আছে।
পঢ়া শুনা কৰা যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে বা কিবা এটা খবৰ পাব পাৰে তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাস আজি বৃদ্ধি পাব আজি আৰ্তজনক বা বন্ধু বিশেষকৈ সহায় কৰিলে আপুনি আন্তৰিক আৰু মানসিক শান্তি অনুভৱ কৰিব অসাৰ আলোচনাত গুৰুত্ব নিদিব নেতিবাচক পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে বিশেষকৈ সেইখিনি সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে এলাহ আৰু অলসতে আপোনালোকৰ কামবোৰ বাধাৰ সৃষ্টি কৰিব পাৰে আনৰ বিষয়ত অনাকাংক্ষিত উপদেশ নিদিব নহলে নিজৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে আজি ব্যৱসায়িক কামকাজত কিবা এটা কাৰণত বাধা আহিব পাৰে এই সময়ত মানসিক চাপ পথ পৰাতকৈ ধৈৰ্য ধৰাটো অতিকৈ প্ৰয়োজনীয় বিদেশৰ সৈতে জড়িত ব্যৱসায় লাভ হ'ব আজি নিয়োজিত লোকসকলে যত্ন লোৱাটো উচিত যাতে উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কোনো ধৰণৰ উত্তেজনা নাথাকে সৰু সৰু নেতিবাচক কথাই বৈবাহিক জীৱনত অশান্তি সৃষ্টি কৰিব পাৰে তৰ্কৰ পেচাল সৃষ্টি কৰিব পাৰে বিষয়বোৰ বেছিকৈ অতিৰঞ্জিত নকৰাটো ভাল হ'ব আজি দিনটোৰ প্ৰথম ভাগত শৰীৰৰ বিষ বা দুৰ্বলতা অনুভৱ কৰিব পাৰে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে আজি আপোনালোকৰ সন্তানে কিবা এটা অৰ্জন কৰাৰ ক্ষেত্ৰত বা কৰাৰ বাবে আপোনালোকৰ মনত শান্তি আৰু সুখ পাব আৰু এই সুখ উপভোগ কৰিবলৈ আপুনি পৰিয়ালৰ সৈতে বিশেষকৈ কৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে সম্পৰ্কত যদি কিবা এটা ভুল বুজাবুজি হয় আজিৰ দিনটোত সেয়া বৈবাহিক জীৱনতে হওক প্ৰেম জীৱনতে হওক সেইবোৰ সময়মতে সমাধান কৰিলে সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া বা অসাৰ কথা বতৰাত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে আজি চুবুৰীয়াৰ লগত জড়িত অপ্ৰয়োজনীয় বিবাদত নিজকে জড়িত নকৰিব আজি যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰিলেও ভাল হ'ব কিছু ক্ষেত্ৰত ব্যৱসায়িক দায়িত্ব পালন কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আজি আপোনালোকৰ বিৰোধী আপোনালোকৰ কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে জ্ঞান আৰু আত্মবিশ্বাসেৰে আপুনি তেওঁলোকক সফল হ'বলৈ নিদিব সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে বিশেষকৈ অলপ সাৱধান হ'ব লাগিব আৰু কিছু ক্ষেত্ৰত অধিক উন্নতি বা উন্নতিকৰণৰ কিছু আপোনালোকৰ প্ৰয়োজন আছে এইখিনি ক্ষেত্ৰত আপগ্ৰেডৰ কিছু প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা আনিবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তিত হ'ব পাৰে তেওঁলোকৰ যত্ন লোৱা আপোনালোকৰ বহুত আপোনালোকৰ সময় প্ৰয়োজন আছে বা তেওঁলোকক সময় দিব লাগিব আৰু তেওঁলোকৰ বাবে সময় খৰচ কৰিবই লাগিব তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব বুলি কৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কোনো প্ৰত্যাহ্বান বা প্ৰতিযোগিতালৈ ভয় নকৰিব কাৰণ আপোনালোকৰ জয় নিশ্চিত আজি এই সময়খিনিত কিন্তু আপোনাৰ আকাংক্ষিত কাম সম্পূৰ্ণ হ'ব পাৰে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল আপোনালোকৰ আকৰ্ষণীয় বিশেষকৈ ব্যক্তিত্বৰ দ্বাৰা পৰাস্ত হ'ব জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব মনত ৰাখিব যে আন কোনো ব্যক্তিৰ বাবে আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে আজি পাৰিবাৰিক বিষয়ত আনক হস্তক্ষেপ কৰিবলৈ নিদিয়াটো উপযুক্ত হ'ব চৰকাৰী বিষয়ত কোনো ধৰণৰ অসাৱধানতা দেখুৱাব নালাগে অলপ সাৱধানে আপোনাক সুৰক্ষিত কৰি ৰাখিব সঠিক ব্যৱসায়িক ব্যৱস্থা বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব চৰকাৰী কামৰ সৈতে জড়িত ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰাৰ নীতি সফল হ'ব অংশীদাৰীত্বৰ সম্পৰ্কৰ বিষয়ত অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা আপুনি সকাহ পাব আজি ঘৰৰ আৰামৰ লগত জড়িত সামগ্ৰী অনলাইন শ্বপিঙত সময় কটাব বিশেষ বন্ধুক লগ পোৱাটো সম্ভৱ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ মানসিক চাপ আৰু ভাগৰক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আজি এই সময়খিনিত নিজৰ পৰিয়ালটোৰ সন্দৰ্ভত আপুনি লোৱাৰ যিকোনো সিদ্ধান্ত সকলোৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আপোনাৰ যিকোনো সমস্যা সমাধান হ'ব যদি সম্পত্তিৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাৎ কাম কৰক এই সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ইয়াৰ ফলত আপোনালোকৰ ফালৰ পৰা অপৰিসীম বা ছাপোৰ্ট পাব অপ্ৰয়োজনীয় কিন্তু খৰচ হ'ব পাৰে আজি আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ কাম স্থবিৰ হৈ পৰিব পাৰে যিকোনো ঠাইত কথা পাতি থাকোঁতে নিজৰ আত্মসন্মানৰ কথা মনত ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন বা নতুন আৰম্ভণিৰ বাবে এইটো এটা ভাল সময় নহয় চৰকাৰী কাম-কাজৰ বিশেষকৈ পৰিৱৰ্তনৰ বাবে নিয়োজিত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা বিশেষকৈ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব আপুনি শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব এই সময় আজি যিকোনো পুৰণি শুভৰ সমাধান হ'ব পাৰে সম্পৰ্কবোৰ মধুৰ হৈ পৰিব এই সময়খিনিত কিন্তু কৈছে যে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব ব্যৱসায়ত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে কাম-কাজ অধিক উন্নত হ'ব এই সময়ত কোনো ধৰণৰ ঋণৰ লেনদেন তৎক্ষণাৎ নকৰিব উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিশেষকৈ ভাল অনুকূল সময় পাৰ কৰিব কামৰ সন্দৰ্ভত চিনিয়ৰসকলৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে কিন্তু এই সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে জনসংযোগ বৃদ্ধি পাব ব্যৱসায়ত আজি মানসিক চাপত পৰাতকৈ শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াওক যিকোনো ক্ষেত্ৰতে ব্যৱসায়িক পৰিৱৰ্তনৰ সন্দৰ্ভত লোৱাৰ সিদ্ধান্তবোৰ
শুদ্ধ বুলি কিছু ক্ষেত্ৰত প্ৰমাণিত হ'ব আৰু যেতিয়া ভাল ধৰণে সিদ্ধান্তবোৰ ল'ব পাৰিব উপকৃত হ'ব আগবাঢ়ি যাব পাৰিব বুলি কৈছে আপুনি আপোনালোকৰ ঘৰুৱা দায়িত্ব আৰু কৰ্তব্য আজি ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ সন্মানো ঘৰখনত বাঢ়িব আজি এই সময়খিনিত কিন্তু আপোনালোকৰ সময়খিনি অনুকূলভাৱে ব্যৱহাৰ কৰক আপোনালোকৰ এজন আত্মীয়ৰ মাজত দীৰ্ঘদিনীয়া বিভাজন সমাধান হ'ব বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব পঢ়াৰ দিশত অধিক কষ্ট কৰিব লাগিব বুলি কৈছে আজি গুৰুত্বপূৰ্ণ কামবোৰ নিজে কৰিবৰ বাবে চেষ্টা কৰক আনৰ ওপৰত নিৰ্ভৰ কৰি সমস্যাবোৰ কিছু পৰিমাণ আপোনালোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক বিষয়ত অনুশাসিত হোৱাটো প্ৰথম অগ্ৰাধিকাৰ বুলি কৈছে কাগজৰ কাম কৰি থাকোঁতে অত্যন্ত সাৱধান হ'ব লাগিব কাগজৰ কামত আজি ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় হনুমান লিখি দিব